নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি কিছুদিনৰ পৰা নিয়মিতভাৱে ভিডিঅ' দিব পৰা নাই। আচলতে বিশেষ কিছু অসুবিধা চলি আছে, চলি থকাৰ কাৰণে আপোনালোকলৈকে নিয়মিতভাৱে ভিডিঅ' দিব পৰা নাই। কিন্তু আজি বহুদিনৰ মূৰত আকৌ পুনৰ এটি ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকৰ কাৰণে এটি নতুন ব্যৱস্থাৰ সংযোজন কৰিছোঁ। আমি আপোনালোকৰ কাৰণে এটি হোৱাটছআপ চেনেলৰ ব্যৱস্থা কৰিছোঁ। আমাৰ যিবিলাক খবৰ কিছুমান PDF আহে, কিছুমান লিংক আহে বা কিছুমান খবৰ আহে যিবিলাকৰ ভিডিঅ' বনোৱাৰ সময় নাথাকে বা ভিডিঅ' বনোৱাৰ উপযোগীও নহয়, কিন্তু খবৰটো আপোনালোকৰ কাৰণে জৰুৰী হয়। তেনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকৰ কাষলৈকে লৈ যোৱাৰ কাৰণে এটি হোৱাটছআপ চেনেল খুলিছোঁ, যিটোৰ জৰিয়তে আপোনালোকে কি কৰিব পাৰিব, খবৰবিলাক তৎক্ষণিকভাৱে পাব পাৰিব। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু হোৱাটছআপ চেনেলটো হৈছে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা য'ৰ জৰিয়তে আপোনালোকৰ ফোন নম্বৰটো বেলেগ এজনে পাই নাযায়। অৰ্থাৎ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে কি হয়, আপোনাৰ ফোন নম্বৰটো বেলেগ এজনে পাই যায়, কিন্তু হোৱাটছআপ চেনেলত জইন হ'লে আপোনাৰ যিকোনো ধৰণৰ ইনফৰমেশ্যন কোনোৱে পাবৰ কাৰণে সক্ষম নহয়। গতিকে সেইটো এটা মেৰিটছ হয়। গতিকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আমাৰ হোৱাটছআপ চেনেলৰ, তাত গৈ জইন হৈ লওক। আমাৰ সকলো ধৰণৰ শিক্ষামূলক খবৰ আপুনি নিয়মিতভাৱে পাই থাকিবৰ কাৰণে সক্ষম হ'ব। এতিয়া কথা হ'ল, বৰ্তমান সময়ত চলি থকা এটা বিশেষ ব্যৱস্থা হৈছে UDAIS প্লাছ। আমি আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে ইনফৰমেশ্যন UDAIS প্লাছত এতিয়া ভৰাব লাগে। আগতে কি আছিলে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিব লগা আছিলে, বয়জ গাৰ্লছ তেনেকুৱা ধৰণৰ। এতিয়া কিন্তু তেনেকুৱা ধৰণৰ নহয়, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ নাম দিব লাগে। আৰু আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে UDAIS প্লাছত যি নাম দিব লাগে তাৰ লগত আমাৰ আধাৰৰ নম্বৰটো দিব লাগে। যেতিয়া আমি UDAIS প্লাছত নাম এণ্ট্ৰি কৰিছিলোঁ, এটা শ্বৰ্টকাট আছিলে। যদি আমাৰ UDAIS প্লাছ এণ্ট্ৰি কৰাৰ সময়ত যদি আধাৰ নাম্বাৰটো নাথাকে, 12টা 9 যদি দিওঁ, তেতিয়াহ'লে আমাৰ কি হয়, নাম 12টা 9 দিলে আমি কি হৈ যায়, নামটো এণ্ট্ৰি কৰিব পাৰি। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এটা অপশ্যন আহে, আধাৰ ভেলিডেশ্যন। এই সময়ত আমাৰ এটা সমস্যাৰ সৃষ্টি হৈছে। আমি আধাৰ ভেলিডেট কৰিব পৰা নাই। অৰ্থাৎ ছাত্ৰজনৰ নাম ঠিকে আছে, শিক্ষা হেতুটো ধৰক নলিনীকান্ত ডেকা আছে, UDAIS প্লাছতো নলিনীকান্ত ডেকা আছে, আমাৰ আধাৰ নাম্বাৰটো আমি দি থৈ দিছোঁ, কিন্তু আধাৰ ভেলিডেট কৰিব পৰা নাই। কেতিয়াবা আধাৰ নাম্বাৰটো দিয়া নাই, কিন্তু আধাৰ যদি নাম্বাৰটো দিলেও আমি ভেলিডেট কৰিব পৰা নাই। এই সমস্যাটো যদি আপোনালোকৰ বিদ্যালয়ত আছে, আপোনালোকে অনতিপলমে সেই সমস্যাটোৰ সমাধান কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আজি ভিডিঅ'টোৰ জৰিয়তে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে এই সমস্যাটো কেনেকুৱা ধৰণে সমাধান কৰিব পাৰিব সেই কথাখিনিও ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰথম কথা হ'ল, আমাৰ আধাৰ যদি ভেলিডেট নোহোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। সেই কাৰণকেইটা প্ৰথমতে আপোনালোকে জানি লওক, কিহৰ কাৰণে আধাৰ ভেলিডেট নহ'ব পাৰে। আধাৰ ভেলিডেট নোহোৱাৰ প্ৰথম কাৰণটো হ'ল, নামটো অমিল যদি হয়। আপোনাৰ যদি আধাৰ কাৰ্ডখনত থকা নামটোৰ লগত UDAIS প্লাছত আপুনি UDAISত যেতিয়া নামটো এণ্ট্ৰি কৰিছে, সেই নামটো যদি নিমিলে, আপোনাৰ কি নহ'ব, আধাৰ ভেলিডেট নহ'ব। ধৰা হ'ল, মই উদাহৰণ দিছোঁ, মই যেতিয়া UDAISত ডাটা এণ্ট্ৰি কৰিম, নলিনীকান্ত ডেকা লিখিছোঁ, কিন্তু মোৰ আধাৰত নলিনীকান্তটো KANTৰ পৰিৱৰ্তে K আৰু শ্বৰ্ট ফৰ্মত T বুলি আছে, ডেকা আছে, তেতিয়াহ'লে মোৰ ভেলিডেট নহ'ব। কেতিয়াবা কি হয়, মই যদি ডাবল স্পেচ দিওঁ, নলিনীকান্ত ডেকা, নলিনী আৰু কান্তৰ মাজত যদি এটা স্পেচৰ পৰিৱৰ্তে ডাবল স্পেচ দিছোঁ, তেতিয়াও ভেলিডেট নহ'ব। ক'ৰবাত যদি মই 0 আৰু O এই দুটা দিব লাগে, তাত যদি মই শূন্যৰ পৰিৱৰ্তে মই O দিছোঁ, ধৰা হ'ল ক'ৰবাত মই 0 দিব লগা আছিল, তাত যদি মই O দিছোঁ, আৰু ক'ৰবাত যদি মই O দিবলগীয়া আছিল, তাৰ ঠাইত যদি মই 0 দিছোঁ, অৰ্থাৎ 0 আৰু O যদি ওলট পালট হৈছে, তেতিয়াহ'লেও নহ'ব। কেতিয়াবা কি হয়, বৰা, BORAH, ধৰা হ'ল আধাৰ কাৰ্ডত BORAH, ডাইচত মই BORA দিলোঁ, তেনেকুৱা ধৰণে নহ'ব। ধৰা হ'ল এনেকুৱা ধৰণৰ নামৰ অমিলৰ কাৰণে নহ'ব। ডেট অফ বাৰ্থটো যদি নিমিলে, আধাৰ কাৰ্ডত যিটো ডেট অফ বাৰ্থ দিছোঁ, ডাইচত ভৰোৱা ডেট অফ বাৰ্থটো যদি নিমিলে, তেতিয়াহ'লে নহ'ব। গতিকে এই কথাখিনি যদি অমিল হয়, তেতিয়াহ'লে আমাৰ কি নহ'ব, আমাৰ যিখন
এই ইউডাইছ প্লাছত সেই ষ্টুডেণ্টজনৰ আধাৰ ভেলিডেট নহ'ব আৰু আধাৰ ভেলিডেট নহ'লে আমাৰ চিষ্টেমটো কমপ্লিট নহ'ব, ইনকমপ্লিট দেখুৱাব। এতিয়া বিদ্যালয়বিলাকৰ আধাৰ ভেলিডেশ্যন কাৰোবাৰ 60, কাৰোবাৰ 40, কোনোবাখন আমাৰ এই প্ৰায়বিলাক ডিষ্ট্ৰিক্টৰে, আমাৰ অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টৰে আধাৰ ভেলিডেশ্যন বহুত কম হৈ আছে। অৰ্থাৎ কোনোবাখন জিলাৰহে 60+ হৈছে, প্ৰায়বিলাকৰ 50ৰ তলতে আছে। কিছুদিন আগতে MD মহাশয়ৰ লগত এখন VC হৈছিলে, তাত আমিও যিহেতু উপস্থিত আছিলোঁ, তাত এই তথ্যটো ওলাই পৰিছিলে। গতিকে আধাৰ ভেলিডেশ্যনৰ কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তাত এই কথাটো হৈছে। গতিকে আধাৰ ভেলিডেশ্যনটো কৰিব লাগিব। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কি হৈছে, বহু ছাত্ৰ ছাত্ৰীৰ আধাৰ নাই। আধাৰ নোহোৱা ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ বনাবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে বা খৰতকীয়াকৈ আধাৰ বনাব লাগিব। আৰু কেতিয়াবা কি হয়, কোনোবা এজন ছাত্ৰ ছাত্ৰীৰ আধাৰ আছে কিন্তু আধাৰ ভুলবশতঃ বনোৱা নহ'ল। ইউডাইছ প্লাছত খৰতকীয়াকৈ নামটো এণ্ট্ৰি কৰিব লাগে, এই ডেডলাইন দিয়া হ'ল, অমুক তাৰিখৰ ভিতৰত ডাইচ কমপ্লিট কৰিব লাগে। আমি কি কৰিলোঁ, আধাৰখন কমপ্লিট কৰাৰ কালেক্ট কৰা নোহোৱা কাৰণে আমি খৰতকীয়াকৈ কি কৰিলোঁ, এই গোটেইকেইটা 9 দি আমি কি কৰিলোঁ, এই ইউডাইছ প্লাছখন কমপ্লিট কৰি দিলোঁ। গতিকে সেই কথাটো যদি কৰিছিলোঁ, এতিয়া আমি কি কৰিব লাগিব, ইউডাইছ প্লাছখন কালেক্ট কৰি ইউডাইছ প্লাছৰ যিটো অৰিজিনেল নাম, সেই নামটো মতে ইউডাইছ প্লাছৰ অৰিজিনেল ডাইচ কোড মতে, অৰিজিনেল মানে স্পেলিং মতে কি কৰিব লাগিব, আমি নামটো ভৰাব লাগিব, তেতিয়াহে আধাৰ ভেলিডেট হ'ব। আৰু আধাৰ হৈছে এনেকুৱা এটা ডাটা যিটো য'ত নেকি সকলো তথ্য আপোনাৰ থাকে। আধাৰ কাৰ্ডখনত আপোনাৰ বায়'মেট্ৰিকৰ পৰা আদি কৰি ফিংগাৰপ্ৰিণ্টছৰ পৰা আদি কৰি সকলো তথ্য থাকে, যিহেতু থাকে। গতিকে সকলো ডাটাৰ লগতে আধাৰ ভেলিডেট কৰাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ PM পোষণৰ পৰা আদি কৰি সকলো তথ্য অনলাইন কৰিব বা এনেকুৱা ধৰণৰ কথা এটি শুনি আছোঁ। গতিকে ছাৰ বাইদেউসকল, আজি ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ, আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ আধাৰৰ যিটো ব্যৱস্থা বা ইউডাইছৰ যিটো ব্যৱস্থাৰ লগত আধাৰ ভেলিডেট কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ যদি আপোনালোকে 12টা 9 দি এই ডাইচৰ কামখিনি কৰিছিল, তাত আপোনালোকে প্ৰকৃত আধাৰ দিব লাগিব। আৰু আধাৰ যদি ভেলিডেট হোৱা নাই, কিহৰ কাৰণে ভেলিডেট হোৱা নাই, এইটো যদি আপুনি সমস্যাত ভুগি আছিল, এই কিছু সময় আগতে আলোচনা কৰা এই সমস্যাকেইটিৰ কাৰণে আপোনালোকৰ ভেলিডেট নহ'ব পাৰে, সেইখিনি চাই ল'ব। আৰু লগতে শিক্ষাৰ লগত জড়িত খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো আপোনালোকে জইন হৈ লওক। আপোনাৰ ফোন নম্বৰটো কোনোৱে নাপায়, কাৰণ হোৱাটছআপ চেনেলৰ বৈশিষ্ট্য হৈছে সেইটো, হোৱাটছআপ চেনেলৰ জৰিয়তে জইন হ'লে আপোনাৰ কোনো ধৰণৰ তথ্য বেলেগ এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয়। ছাৰ বাইদেউসকল, ভিডিঅ'টো ইমানতে সামৰিছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে আৰু ইমান সময় মনোযোগেৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আশা কৰোঁ নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।